আজি APSC অহা কুৱেশ্যন এইবোৰ কি ADAR SI আছাম পুলিচ এইবোৰৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব আহক সলভ কৰোঁ এইটো আছে ঠিক আছে এইটো কি ৰেচনেলাইজ কৰিব হ'লে কি অপজিটটো ইনটু কৰে তাত প্লাছ আছে মানে মাইনাছাৰি ইনটু হ'ব তলতো হ'ব ওপৰতো হ'ব ঠিক আছে এইটো ফৰ্মুলা জানে A + B আৰু A - B কিহৰ হয় A স্কুৱেৰ আৰু B স্কুৱেৰ ঠিক আছে এইটো চাওক প্লাছ এইটো মাইনাছ এইটো স্কুৱেৰ কৰিলে কি হ'ব 3 স্কুৱেৰ 2 স্কুৱেৰ আৰু 2 ৰুট স্কুৱেৰ কি হৈ যাব 1 আহিব তো এইটো কেঞ্চেল থাকিল কি এইটো আমাৰ আনচাৰ কি এইটো ঠিক আছে আহক নেক্সট কুৱেশ্যন যাওঁ এটা ভাল কুৱেশ্যন পিছত কৰিম আহক বেলেগ কুৱেশ্যন কৰোঁ কৈছে উইচ অফ দ্য স্মলেষ্ট প্ৰাইম নাম্বাৰ ঠিক আছে যোনটো এইটো ডিভাইড হয় অপশ্যনেৰে 5টো নহ'ব কিয় কি লাষ্টত 0 নাই 10 নাই 3 আমি কি কৰোঁ চৰি 3টো চাওঁ আহক 3 কি প্লাছ কৰি দিওঁ 2 + 0 + 6 + 7 + 7 ঠিক আছে 7 7 14 এইটো 20 এইটো 22 22 3 যায় জানো ডিভাইড নাযায় 11ৰে কি কৰোঁ আমি 11ৰে 2 0 6 7 আৰু 7 এটা এডি এটা প্লাছ কৰোঁ জানেনে এইটো কি হ'ব 2 + 6 + 7 কি হ'ব 7 আৰু 6 কি 13 আৰু 15 ঠিক আছে তাৰপিছত অড এটা এৰিয়া দেই তাৰপিছত 0 + 7 7 হ'ব তাৰপিছত দুইটাক মাইনাছ কৰোঁ কি হ'ব 8 কি 11ৰে ডিভাইড হয় নহয় এইটো নহয় তেতিয়া আমাৰ কি এইটোও নহয় এইটোতো গ'লে 23 দি ডিভাইড হ'ব ঠিক আছে আহক নেক্সট কুৱেশ্যন একদম ইজি কুৱেশ্যন এভাৰেজৰ 10টা অবজাৰভেশ্যনৰ ইমান কৈছে তো কি হ'ব টোটেল 15 কৰিম 150 হ'ব আকৌ দিছে কি 4টা অবজাৰভেশ্যনৰ 12 হয় তো 12 4 কি হয় 48 হয় মাইনাছ কৰিম কি হ'ব 0 চৰি কি হ'ব 2 এইপিনে 0 ঠিক আছে আৰু কি এতিয়া 4টা হ'ল বাকী কি 6টা থাকি গ'ল তো 6টাৰ কি সুধিছে আমাক এইটোৱে নাজানো তো 6টা কি ডিভাইড কৰি দিম 6 1 = 6 42 আৰু 6 7 = 40 এইটো মই কি বেছি ক্লাছ কৰা নাই দেই সেইকাৰণে মই বুজিব নাই ডাইৰেক্ট কৰি আছোঁ আৰু ফ'ল' শ্বেয়াৰ লাইক ছাবস্ক্ৰাইব কৰিবলৈ কি কৈছে প্ৰডাক্ট অফ হায়েষ্ট কমন ফেক্টৰ আৰু লিষ্ট কমন ফেক্টৰ মানে HCF আৰু LCM ফাৰ্ষ্ট LCF ওলাই ল'ম ঠিক আছে HCF কি জানে চেম নাম্বাৰে ডিভাইড হ'ব লাগিব তো 3 7 = 21 15 হ'ল 3 2 = 3 3 = 9 আৰু হ'ল আকৌ যাব 3 দি যাবনে নাই 25 3 চৰি 12 ঠিক আছে এতিয়া 3ৰে যায় জানো নাযায় তো মানে কি 3ৰে দি এইটোও ডিভাইড যাব এইটোও ডিভাইড যাব এইটোহে HCF তো আমাৰ HCF কি ওলালে 9 এতিয়া কি পুৰা মাল্টিপ্লাই কৰোঁ চৰি আৰুতো নাযায় একো কমন নাই ডাইৰেক্ট মাল্টিপ্লাই কৰি দিম ঠিক আছে এতিয়া LCM ওলাব হা কি হ'ব 25 12 যাম এইটো 50 × 6 300 ঠিক আছে 3 × 9 27 আৰু ওলালে এতিয়া আমাক কি বুজিছে প্ৰডাক্ট দুটাৰ মাল্টিপ্লাই কৰি দিয়ক 2 7 0 0 আৰু 9 কিয় 0 0 9 7 = 63 6 থাকিল 9 2 = 18 18 আৰু 6 কি 20 বুজি পালে একদম ইজি কুৱেশ্যন আহক নেক্সট কুৱেশ্যন কি কৈছে 1 rupee আৰু 2 rupee দি আছে তাৰ ৰেচিঅ' দিছে 1 rupee ৰেচিঅ' এইটো হয় 2 rupee ৰেচিঅ' এইটো হয় তো কি 4 × 1 কি হ'ব 4x 2 × 5 কি হ'ব x ধৰি লৈছোঁ আৰু হ'ল দুটা প্লাছ কৰিম কিমান 14x কিন্তু আমাৰ কুৱেশ্যন হিচাপে কি দি আছে 630হে আছে তো এইটো 630 সমান কৰি দিম 7 2 = 14 আৰু 7 9 আকৌ 2 দি কাটিব x ভেলু 45 আমাক কি দিছে এতিয়া 1 rupee পইণ্ট কিমান আছে 1 rupee ৰেচিঅ' কিমান আছিলে 4 আছিলে এইটো 4ৰে মাল্টিপ্লাই কৰি দিম কি হ'ব 22 আৰু ঠিক আছে এইটো আমাৰ আনচাৰ বুজি পালে একদম ইজি এইটো কি এনেকুৱা যদি ইনক্ৰিজ হ'ব ডিক্ৰিজ হ'ব বা ইনক্ৰিজ হ'ব এইটো কি এইটো ফৰ্মুলাই লাগিব A + B ইনটু A - B আৰু তলতে চৰি A + B তলে 100 হ'ব ঠিক আছে তো এইবাৰ কি কৈছে 10 লিখিম ইনক্ৰিজ কৈছে 10 এবাৰ ডিক্ৰিজ কৈছে ডিক্ৰিজ হ'লে কি হ'ব মাইনাছ বহাই দিব খালি এইটো জগত মাইনাছ আহিব হ'ল আকৌ ইনটু লিখিম ইয়াতে কি প্লাছ আছে কিন্তু ডিক্ৰিজ হৈছে কাৰণে মাইনাছ ঠিক আছে
সৰি দেই ফৰ্মুলাটো অলপ ভুল হৈছে মনত কৰিব এইটো কিন্তু হ'ব ফৰ্মুলাটো অলপ ভুল হৈছে ইয়াতে প্লাছ হয় ইয়াতে মাল্টিপ্লাই ঠিক আছে তো 10 প্লাছ আছিলে ইয়াত কিন্তু ডিক্ৰিজ হৈছে মাইনাছ বহাম হ'ল প্লাছ দিব ইয়াত 10 কি আছে মাইনাছ মাইনাছ হ'ল নে নাই কেঞ্চেল কৰক কেঞ্চেল কি -1 থাকিব 10 মাইনাছৰ পিছত কি হ'ব -11 হ'ব 8ৰ পৰা কি হ'লে -1 তো আমাৰ কি হ'ব ডিক্ৰিজ বাই মাইনাছ বুজি পালা আহক নেক্সট কুৱেশ্যন এইটো পিছত কৰিম এইটো সেম অলপ আগত কৰিছিলোঁ ৰেচনেলাইজ কৰিব 2 + 1 আছে 2 - 1 আছে ইয়াতে মাইনাছ আছে তো কি উল্টা সদায় অপজিটে মাল্টিপ্লাই কৰিব তো +1 কৰিব হ'ল মাত্ৰ কৈছিলোঁ এইটো কি তলৰটো কেঞ্চেল হৈ যাব স্কুৱেৰ কৰিম এইটোৰ স্কুৱেৰ আৰু কি এইটোৰ স্কুৱেৰ কি হ'ব 2 হৈ যাব এইটো 1 তো কি থাকিব 1 অনলি 1 থাকিব এইটো লিখিব নালাগে তো থাকিলে ওপৰত 2 আৰু 1ৰ স্কুৱেৰ হ'ল আমাৰ 2ৰ ভেলু কি আছে 1.414 + 1 কৰিলে কি আহিব 2.414 ঠিক আছে তো এইটো দেখি গ'ল 24 অপশ্যন দূৰত আছে দূৰ অপশ্যনবোৰ দূৰ 24 স্কুৱেৰ কি হয় 23 599 24 কি হয় 576ৰ ওচৰত হ'ব এইটো ৰাইট ঠিক আছে তো 576ৰ ওচৰত এইটোৱে অপশ্যন আছে এইটোৱে আছে ঠিক আছে কৰি দিলোঁ নেকি চব এইটো বাকী আছে এইটো এটা ভাল কুৱেশ্যন অপশ্যনেৰে কৰিম এইটো কি কৈছে দ্য ডিনমিনেটৰ অফ এ ফ্ৰেকশ্যন ইজ স্মলাৰ দেন স্কুৱেৰ অফ দ্য নিউমিনেটৰ তলৰ নম্বৰটো কি হয় কাৰ পৰা সৰু হয় নিউমিনেটৰৰ পৰা কেতিয়া 1 সৰু হয় কেতিয়া স্কুৱেৰ কৰিলে যেনে 3ৰ স্কুৱেৰ কি হয় 9 হয় আৰু 8 1 সৰু এইটো ঠিক আছে 5ৰ স্কুৱেৰ 25 24 1 সৰু এইটোও ঠিক আছে 4ৰ স্কুৱেৰ 16 15 1 সৰু এইটোও ঠিক আছে 36 35 এইটোও ঠিক আছে এইটো দি আমি এলিমিনেশ্যন একো কৰিব পৰা নাই ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাম সৰি নেক্সট মানে পাৰ্টলৈ যাম কৈছে ইফ 2 ইজ এডেড টু বোথ দ্য নিউমিনেটৰ এণ্ড ডিনোমিনেটৰ দেন দ্য ৰিজাল্টিং ফ্ৰেকশ্যন ইজ কি গ্ৰেটাৰ দেন 1/3 ঠিক আছে হ'ল আকৌ কি কৈছে ইফ 3 ইজ ছাবষ্ট্ৰেক্টেড ফ্ৰম বোথ দ্য নিউমিনেটৰ এণ্ড ডিনোমিনেটৰ দ্য ৰিজাল্টিং ফ্ৰেকশ্যন ইজ কৈছে এইটো সৰু হ'ব লাগে 110ৰ পৰা ঠিক আছে আহক এইটো পাৰ আগত উঠাই চাওক কিয় কি এইটো মাইন এটা কৰিলে হয় এইটোও কৰিব পাৰে এইটোও কৰিব পাৰে এইটো চাওক 3 যদি মাইনাছ কৰোঁ 0.8 হৈ যাব এইটো অপশ্যন কি ডাইৰেক্ট এলিমিনেট হৈ গ'ল 0.8 ঠিক আছে এইটোৰ পৰাই সৰি গ'ল হ'ব লাগিব 110ৰ পৰা এইটোতো 0 অপশ্যন হৈ গ'ল হ'ব নোৱাৰে ঠিক আছে এইটো কৰিলে কি হ'ব 3 মাইনাছ কৰিলে 2 আহিব আৰু এইপিনে কি হ'ব 21 ঠিক আছে কি কৈছে আমাৰ লেছ হ'ব লাগে কিহৰ পৰা 110ৰ পৰা এইটো লেছ নেকি ওপৰত ডাইৰেক্ট 2 আহিয়ে গ'ল হয়নে নাই তো এইটো কি ডাঙৰ হৈ গ'ল এইটো নহ'ব এইটো চাওঁ 6ৰ পৰা 3 গ'লে 3 আৰু এইটো কি হ'ব 32 এইটো কি হ'ল 3 ওপৰত মানে কি আগত আমি ওপৰটো চাওঁ হয়নে নাই ডাঙৰ হৈ গ'ল এইটো অপশ্যনো নহ'ব আমাক কৈছে কি এইটোৰ পৰা লেছ হ'ব লাগিব এতিয়া 4 আৰু 15 চাওঁ ইয়াৰ পৰা মাইনাছ কৰিলে 1 আহিব তলত কি হ'ব 12 ঠিক আছে তো আমাৰ কি এইটো অপশ্যন ওলাই নাই এইটো আনচাৰ হ'বনে নাই এটা নাভাবিব কি লেছ হ'ব লাগিব ইয়াতো 1/12 হৈছে এতিয়াতো মই আনচাৰ ভুল দিছোঁ নাভাবিব এইটো কিয় কি লেছ এইটো ফ্ৰেকশ্যনত ডিনোমিনেটৰ যদি নাম্বাৰটো ডাঙৰ হয় তেতিয়াহ'লে এইটো লেছ হয় যেনেকৈ যদি এইটো 1/15 হয় 1/6 মানে এইটো ডাঙৰ হ'ব এইটো ডাঙৰ এইটো নাভাবিব ডাঙৰ হ'ব এইটো লেছ হয় সেইকাৰণে 1/12 আৰু 1/10 এইটো ঠিক আছে এইটোৰ পৰা এইটো সৰু হয় হৈ গ'ল লেছ দেন 1/10 ঠিক আছে তাৰমানে কি হৈ গ'ল মানে এইটো ডাঙৰ আমাৰ যিমান ফ্ৰেকশ্যনৰ তলত সৰু হৈ থাকিব নাম্বাৰটো ডাঙৰ হৈ থাকে এইটো ডাঙৰ ঠিক আছে বুজি পালে এনেকৈ ওলাই গ'ল ডাইৰেক্ট এইটো অপশ্যন আমাৰ চেকেই কৰিব নালাগে সৰি কুৱেশ্যনটো মানে আহক নেক্সট কুৱেশ্যন এইটো এটা এপিছে তাৰ কুৱেশ্যন এইটো এনেকুৱা ছেইম কুৱেশ্যন মই কৰাই ৰাখিছিলোঁ ইউটিউব আৰু ইনষ্টাগ্ৰামত কি কৈছে এইটো ফৰ্মুলা লগাব এইটো ফৰ্মুলা প্ৰিণ্টেড প্ৰাইচ মানে কি হয় মাৰ্ক প্ৰাইচ হয় ঠিক আছে এইটো কি হ'ব 100 ইয়াতে কি হ'ব মাইনাছ ডিছকাউণ্ট হয় ইয়াতে 100 প্লাছ প্ৰফিট হয়
ঠিক আছে 100 প্লাছ প্ৰফিট কিমান আছে 15%, ঠিক আছে আৰু ডিছকাউণ্ট কিমান আছে 10 মাইনাছ 10, ঠিক আছে তো এইটো 90 হ'ব, এইটো কি হ'ব 115, কাটিলে কি হ'ব 18 আৰু এইটো 23, ঠিক আছে এইটো শ্বৰ্ট ফৰ্ম আৰু বেছিক জানিলে ইউটিউবত চাব, গৈ ইউটিউবত কৰাই থাকিছোঁ, ঠিক আছে ছেইম এনেকুৱা এটা কুৱেশ্যনো কৰাই ৰাখিছিলোঁ ইউটিউব আৰু ইনষ্টাগ্ৰামত, কি কৈছে 100 লিটাৰ্ছ কি হয় মিল্ক হয়, তাৰপৰা কি 20 লিটাৰ্ছ ওলাই দিয়ে, তো থাকিব কি 80 কাৰ ৰেচপেক্টত থাকিব 100, তো কেঞ্চেল কৰিম কি 4/5 আহিব, ঠিক আছে 100 মিল্ক হ'ল, এইটো মিল্ক এক ছেকেণ্ড মিল্ক, ঠিক আছে 4/5 আছিলে, আকৌ কি কৈছে আকৌ ৰিপিট কৰে, ঠিক আছে এইটো ৰিপিট কৰাই হ'ল সেইটাই কুৱেশ্যনটো, তো কি হ'ব 25 24 যা, তো কি হ'ব 16 আৰু 64 মিল্ক থাকিলে কি কৈছে হোৱাট বি দ্য ৰেচিঅ' পিয়'ৰ মিল্ক আৰু ৱাটাৰ, 100 ওপৰত 64 যদি মিল্ক হয় বাকী কি 36 ৱাটাৰ হ'ব, কাটিলে কি 4 16 যা আৰু 4 9, ঠিক আছে এইটো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, থেংক ইউ।